BS সেকেন্ড সেমিস্টার এডুকেশন সাবজেক্টৰ মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো লৈ আছো 2026 বৰ্ষৰ কাৰণে তো তোমালোকে কোৱেশ্চনখিনি চাই লোৱা BS সেকেন্ড সেম FIUGP সাবজেক্ট এডুকেশনৰ সাবজেক্ট নামটো হ'ল এডুকেশনাল সাইকোলজি ফাইনেল এক্সাম 2026 গট অন বা চেপ্টাৰ 1 মনোবিজ্ঞান আৰু শিক্ষা ভেৰি ইম্পৰ্টেণ্ট শৰ্ট কোৱেশ্চন এণ্ড আনসাৰ তো এইটো আছে BS সেকেন্ড সেমিস্টার এডুকেশন সাবজেক্টৰ মেজৰ এণ্ড মাইনৰ ষ্টুডেণ্টৰ হয় এই সাবজেক্টটো এডুকেশনাল সাইকোলজি ফাইনেল এক্সাম 2026 বৰ্ষৰ যেটো চেপ্টাৰ 1 আছে তো মনোবিজ্ঞান আৰু শিক্ষা এইখন চেপ্টাৰ তোমালোকে ভেৰি ইম্পৰ্টেণ্ট শৰ্ট কোৱেশ্চন আনসাৰ তোমালোকে দেখুৱাম তো তোমালোকে চোৱা তো মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এক নম্বৰ প্ৰশ্ন দি আছে মনোবিজ্ঞানৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থৰ নাম কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকে 2026 বৰ্ষৰ কাৰণে এইটো শিকিবা ইয়াৰ এনসাৰটো কি হ'ব সাইকোলজিয়া তো মনোবিজ্ঞানৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থৰ নামটো কি আছিল সাইকোলজিয়া নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ 2 শিক্ষা মনোবিজ্ঞানৰ এটা সংজ্ঞা লিখা জিও 2024 এইটো যেহেতু অলপ মিষ্টেক হৈছে তোমালোকে 2024 হ'ব তো শিক্ষা মনোবিজ্ঞানৰ এটা সংজ্ঞা লিখা এইটো 2024 ফাইনেল এক্সামিনেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি আহিছিল তো তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয় 2026 বাৰৰ কাৰণে শিকিবা ইয়াৰ এনসাৰটো কি হ'ব এইটো চোৱা তো স্কেনৰ মতে যেহেতু বহুতে পণ্ডিতে ইয়াৰ সংজ্ঞা দিছে তাৰ মতে তোমালোকৰ এজনৰ যেহেতু ইয়াত দিয়া আছে স্কেনৰ মতে হ'ল শিক্ষা মনোবিজ্ঞানে শিক্ষা গ্ৰহণ অৱস্থা ব্যক্তিৰ আচৰণৰ ওপৰত অধ্যয়ন কৰে এইটো আছিল কি শিক্ষা মনোবিজ্ঞানৰ এটা সংজ্ঞা তাৰপিছত কুৱেশ্যন নম্বৰ 3 কিমান চনত সাইকোলজিয়া গ্ৰন্থখন প্ৰণয়ন কৰা হৈছিল মোস্ট ইম্পৰ্টেণ্ট হয় তো কিমান চনত সাইকোলজিয়া গ্ৰন্থখন প্ৰণয়ন কৰা হৈছিল 1590 চনত আৰু নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 4 সাইকোলজিয়া গ্ৰন্থখনৰ ৰচনা কোন আছিল এৰ আনসাৰটো ইয়াৰ ইটো হ'ব যে তোমালোকৰ এইটো ৰচক কোন আছিল এনেদৰে হ'ব তাৰ উত্তৰটো কি হ'ব তোমালোকৰ ৰুটলফ গলিকিলে তো ৰুটলফ গলিকিলে আছিল সাইকোলজি গ্ৰন্থখনৰ ৰচক তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট 5 নম্বৰ প্ৰশ্ন দিয়া আছে যে সাইক শব্দৰ অৰ্থ কি জিও 2025 এইটো যোৱা বৰ্ষত অথবা 2025 বৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামৰ প্ৰশ্ন আহি গৈছে তো তোমালোকে 2026 বৰ্ষৰ কাৰণে শিকিবা ইয়াৰ এনসাৰটো কি হ'ব সাইক শব্দৰ অৰ্থটো কি আত্মা বা সোল তো আত্মা আছিল সাইক শব্দৰ অৰ্থ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 6 নিৰীক্ষণ পদ্ধতি মানে কি নিৰীক্ষণ পদ্ধতি কাক বোলে এইটো ইম্পৰ্টেণ্ট আছে তাৰ উত্তৰটো হ'ব যে নিৰীক্ষণ পদ্ধতিয়ে ব্যক্তিত্বৰ প্ৰদৰ্শিত বাহ্যিক আচৰণসমূহৰ নিৰীক্ষণৰ জৰিয়তে মানৱ মনৰ স্বৰূপ অধ্যয়ন কৰিবলৈ চেষ্টা কৰে এইটো আছিল নিৰীক্ষণ পদ্ধতি কোৱেশ্যন নম্বৰ 7 পৰীক্ষণ পদ্ধতি কি পৰীক্ষণ পদ্ধতিৰ বিষয়ে আহিবলৈ চান্স আছে 2026 বৰ্ষৰ কাৰণে এইটো কিবা তো পৰীক্ষণ পদ্ধতি গৱেষণাৰ নিয়ন্ত্ৰণ পৰিৱেশৰ মাজত আচৰণ অথবা মানসিক শক্তিসমূহৰ পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰা হয় তাৰপিছত তোমালোকে শিকিবা যে কোৱেশ্যন নম্বৰ 8 ঘটনা বিৱৰণীয় পদ্ধতি কি এৰ আনসাৰটো তোমালোকে চাবা এৰ আনসাৰটো কি হ'ব এৰ আনসাৰটো হ'ব যে ঘটনা বিৱৰণ পদ্ধতি এজন ব্যক্তিৰ অতীতত জীৱনৰ ঘটনা অথবা বুৰঞ্জী বিশেষ ঘটনা যিয়ে নেকি মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে সকলোৰে আলোচনা কৰা হয় এই আছিল ঘটনা বিৱৰণ পদ্ধতি তো তোমালোকৰ এইটো আছিল গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত সেকেন্ড সেমিস্টাৰ BS সেকেন্ড সেমিস্টাৰ যেটো এডুকেশন সাবজেক্ট আছে মেজৰ বা মাইনৰ যেটো সাবজেক্ট আছে এইখন সাবজেক্ট তোমালোকৰ প্ৰথম চেপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো 1 মাৰ্কৰ কাৰণে তোমালোকে কিবা ইয়াৰ পৰা যে তোমালোকে 100% কমন পাবা তাৰপিছত আহা নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন দি আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন এইটো কি কোৱা হৈছে শিক্ষা মনোবিজ্ঞানৰ শিক্ষণৰ মনোবিজ্ঞান বুলি কিয় কোৱা হয় এই প্ৰশ্নটো তোমালোকে 1 নম্বৰ বা 2 নম্বৰ আহিব পাৰে তো ইয়াৰ আনসাৰটো তোমালোকে যে স্ক্ৰিনত দিয়া আছে স্ক্ৰিনশ্বট মাৰিব পাৰা তোমালোকে আনসাৰটো ভালদৰে চাই লোৱা তাৰপিছত আহা কোৱেশ্যন নম্বৰ 10 কোন দুটা গ্ৰীক শব্দৰ পৰা সাইকোলজি শব্দটো উৎপত্তি হৈছে মোস্ট ইম্পৰ্টেণ্ট আজিৰ ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন 10 নম্বৰ যে কোন দুটা গ্ৰীক শব্দৰ পৰা সাইকোলজি শব্দটো উৎপত্তি হৈছে আৰু এটা হ'ব সাইক আৰু লজিক শব্দৰ পৰা সাইকোলজি শব্দটো উৎপত্তি হৈছে তাৰপিছত আহা 11 নম্বৰ মনোবিজ্ঞানৰ সাইক শব্দৰ অৰ্থটো কি এইটো যেহেতু তোমালোকে অলপ আগতেই পাহিলা প্ৰশ্নটো যেহেতু যোৱাবৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামত আহিছিল এইবাৰৰ কাৰণে তোমালোকে কিবা এইটো ইম্পৰ্টেণ্ট আছে তাৰপিছত 12 নম্বৰ প্ৰশ্ন শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন জিও 2024 এইটো প্ৰিভিয়াছ 2024 ফাইনেল এক্সামত গুৱাহাটী ইউনিভাৰ্চিটি আহি গৈছে তোমালোকে 2024 বৰ্ষৰ কাৰণে 2025 বৰ্ষৰ 26 বৰ্ষৰ কাৰণে তোমালোকে ইম্পৰ্টেণ্ট আছে আৰু উত্তৰটো কি হ'ব তো তোমালোকে এর উত্তরটো চোৱা যে শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন হল JS পেস্টালিস আছিল শিক্ষা মনোবিজ্ঞানৰ পিতৃ তো শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন আছিল JS পেস্টালিস এইখন আছিল শিক্ষা মনোবিজ্ঞানৰ পিতৃ
তাৰপিছত 13 নম্বৰ প্ৰশ্ন শিক্ষা মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক কোন আছিল তো শিক্ষা মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক হল হাৰ্বাৰ্ট পেষ্টালিছ আৰু ফ্ৰবেল এই তিনিখন আছিল শিক্ষা মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক তাৰপিছত 14 নম্বৰ প্ৰশ্ন দিয়া আছে শিক্ষা মনোবিজ্ঞান কি তো শিক্ষা মনোবিজ্ঞান কাক বলে বা বুলিলে কি বুজায় এনেদৰে আহিব পাৰে তাৰ কাৰণে এই প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট আছে এক নম্বৰৰ কাৰণে আৰু উত্তৰটো কি হ'ব যে মনোবিজ্ঞানৰ তত্ত্বপাতি শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা বিভাগেই হল শিক্ষা মনোবিজ্ঞান তাৰপিছত 15 নম্বৰ প্ৰশ্নতে আছে আমি শিক্ষাক মনোবিজ্ঞান সন্মত কৰিব লাগিব এই উত্তৰটো কাৰ এই উত্তৰটো কোনে কৈছিল তো আমি শিক্ষাক মনোবিজ্ঞানক কৰিব বিজ্ঞান সন্মত কৰিব লাগে এই উত্তৰটো কোনে কৈছিল পেষ্টালিজে কৈছিল তাৰপিছত আহা নেক্সট ইম্পৰ্টেন্ট তোমালোকৰ 16 নম্বৰ প্ৰশ্ন দিয়া আছে যে পৰ্যবেক্ষণ দুই প্ৰকাৰ কি তো পৰ্যবেক্ষণ দুই প্ৰকাৰ হল সহযোগী পৰ্যবেক্ষণ আৰু অসহযোগী পৰ্যবেক্ষণ এই দুটা আছে পৰ্যবেক্ষণৰ প্ৰকাৰ 17 নম্বৰ প্ৰশ্নটোতে শিক্ষা মনোবিজ্ঞানৰ এটা পদ্ধতিৰ নাম লিখা পৰীক্ষণ পদ্ধতি এটো আছে শিক্ষা মনোবিজ্ঞানৰ এটা পদ্ধতি যেহেতু পদ্ধতি বহুকেইটা আছে তাৰ ভিতৰত যেহেতু মই এটা দিছো তোমালোকৰ এটা আহিবলৈ বহুত চান্স আছে তোমালোকে দেখিবা নেক্সট ইম্পৰ্টেন্ট আছে 18 নম্বৰ প্ৰশ্ন শৈক্ষিক মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় এটো যোৱা বৰ্গত অথবা জিও ফাইনেল এক্সাম 2025 ত আহি গৈছে তোমালোকৰ কাৰণে কিবা 2026 বৰ্গৰ কাৰণে কোনটো ইম্পৰ্টেন্ট আছে আৰু উত্তৰটো কি হ'ব যে এডৱাৰ্ড এল থৰ্নিক আছিল শিক্ষা মনোবিজ্ঞানৰ পিতৃ তাৰপিছত আহা 19 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে শিক্ষা মনোবিজ্ঞানৰ এটা লক্ষ্যৰ বিষয় লিখা তো শিক্ষা মনোবিজ্ঞানৰ লক্ষ্যৰ বিষয় আহিবলৈ চান্স আছে এইটো বৰ্ড কোশ্চেন আহিব পাৰে তোমালোকে 5 নম্বৰ বা তোমালোকে 10 নম্বৰ কাৰণে আহিব পাৰে তোমালোকৰ 1 নম্বৰ কাৰণে আহিবলৈ চান্স আছে তো 1 নম্বৰ কাৰণে কিবা তো শিক্ষকসকল ছাত্ৰ ছাত্ৰী আচৰণ নিয়ন্ত্ৰণ আৰু উন্নত কৰাৰ উপায় প্ৰদান কৰা এইটো আছে শিক্ষা মনোবিজ্ঞানৰ এটা লক্ষ্য তাৰপিছত 20 নম্বৰ প্ৰশ্ন যে শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ এটা অৱদান উল্লেখ কৰা তো মনোবিজ্ঞানে শিক্ষকক নিজৰ মনৰ বিষয়ে জ্ঞান আহৰণৰ সহায় কৰে তাৰপিছত আহা নেক্সট ইম্পৰ্টেন্ট তোমালোকৰ প্ৰশ্ন আছে 21 প্ৰশ্ন নম্বৰ মনোবিজ্ঞান সন্মত শিক্ষা প্ৰথমে কোনে পৰিৱৰ্তন কৰিছিল আৰু উত্তৰটো কি হ'ব মনোবিজ্ঞান সন্মত শিক্ষা প্ৰথমে পেষ্টালিছ নামৰ শিক্ষাবিদজনে পৰিৱৰ্তন কৰিছিল এইখন আছিল তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন 1 নম্বৰ কাৰণে যেহেতু তোমালোকৰ এডুকেশ্যন সাবজেক্টৰ মেজৰ বা মাইনৰৰ যেটো সেকেন্ড সেমিস্টাৰ আছে এইটো খালিটা আহে তাৰ কাৰণে তোমালোকক কেইটামান খালিটাই দিছো তো খালিটাই তোমালোকৰ ইম্পৰ্টেন্ট হয় খালিটাই তোমালোকৰ কাৰণে 2026 ৰ কোনখিনি ইম্পৰ্টেন্ট হেখিনি চোৱা তো 22 নম্বৰ প্ৰশ্ন খালিটাই পূৰণ কৰা এই নম্বৰটো যে সাইকোলজি শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে তো সাইকোলজি শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে এটো যেটো সকলে কম বেছি জানে গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন কিন্তু সাইকোলজি শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে 1 নম্বৰ কাৰণে আহিবলৈ চান্স আছে 2026 বৰৰ কাৰণে তোমালোকে কিবা এয়াৰ আনসাৰটো হ'ব গ্ৰীক তাৰপিছত বি নম্বৰটো আছে ইংৰাজী সাইকোলজি শব্দটো গ্ৰীক শব্দ আৰু কিয়ৰ পৰা আহিছে তো সাইক আৰু এৰ পৰা আহিছে তো এটো যেটো তোমালোকে পাই আহিলা প্ৰশ্নটো তো 6 নম্বৰ সি নম্বৰটো দি আছে যে সাইক মানে আৰু লক্স মানে কি তো আত্মা সাইক মানে আত্মা আৰু লক্স মানে অধ্যয়ন তাৰপিছত ডি নম্বৰটো ৰুছৰ শিক্ষা বিষয়ক প্ৰসিদ্ধ গ্ৰন্থখনৰ নাম কি তো ৰুছৰ যেটো শিক্ষা বিষয়ক প্ৰসিদ্ধ গ্ৰন্থখনৰ নামটো কি আছিল এইটো আহিবলৈ চান্স আছে ইমেল আছিল এৰ নামটো কি আছিল ইমেল তো এইটোই আছিল তোমালোকৰ সেকেন্ড সেমিস্টাৰৰ এডুকেশ্যন সাবজেক্টৰ 1 নম্বৰ প্ৰশ্নটো 2026 ৰ কাৰণে তো তোমালোকে গোটেইবিলাক কিবা গোটেইবিলাক কিন্তু ইম্পৰ্টেন্ট আছে সাবজেক্ট এডুকেশ্যন সাবজেক্টৰ যেটো এডুকেশনাল সাইকোলজি সাবজেক্টৰ নাম আছে চেপ্টাৰ 1 ৰ 100% প্ৰশ্ন উত্তৰ এইবিলাক তোমালোকে এইখিনি শিকিলা তোমালোকে 1 মাৰ্কৰ যি প্ৰথম চেপ্টাৰ আহিব ইয়াৰ পৰা কমন পাবা তো ভিডিওটো ইমানে আছিল